ৰাজ্যৰ ৭১খন পৌৰসভাৰ প্ৰায় 1044 গৰাকী যি কৰ্মচাৰী চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীক মুখ্যমন্ত্ৰীগৰাকীয়ে নিয়মীয়াকৰণৰ যি কেবিনেটত সিদ্ধান্ত প্ৰকাশ কৰাৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে যি উত্তৰ গুৱাহাটী পৌৰসভা আছে এই পৌৰসভাটো প্ৰায় 12 গৰাকী কৰ্মী ইতিমধ্যে আনন্দত উল্লাসত তেওঁলোকে চলিছে। ইতিমধ্যে মই বৰ্তমান অৱশ্যে উত্তৰ গুৱাহাটী পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰু এই পৌৰসভাৰ প্ৰায় 12 গৰাকীকৈ কৰ্মী তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ কৰ্মী বিগত 2013 চনৰ 4 ছেপ্টেম্বৰৰ পূৰ্বৰ পৰা তেওঁলোকে কাম কৰি আছে আৰু যি নিয়মীয়াকৰণৰ কথা মুখ্যমন্ত্ৰীগৰাকী ঘোষণা কৰাৰ পাছত তেওঁলোকে আনন্দিত হৈছে। মোৰ লগত আছে এই উত্তৰ গুৱাহাটী পৌৰসভাৰ 12 গৰাকীকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। মই দেখুৱাইছোঁ তেওঁলোকক যোৱাকালি আপোনালোকৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত কোৱাৰ পাছত নিয়মীয়াকৰণৰ কথা কৈছে। কি ক'ব এই মুহূৰ্তত কেনেদৰে আনন্দ হৈছে? এই খবৰটোৱে আমাক সকলোকে উৎফুল্লিত কৰিছে যে আমি এইটো বহুদিনীয়া আমাৰ আন্দোলন আছিলে বা চৰকাৰক আমি জনাই আছিলোঁ। আজি এই ক্ষেত্ৰত তেওঁলোকে এইটো পদক্ষেপ লোৱাৰ বাবে আমি সঁচাকৈ আমি সমূহ কৰ্মচাৰী উৎফুল্লিত হৈছোঁ আৰু আমিও এই সুবিধাসমূহ লাভ কৰাৰ বাবে বহুত আশা কৰি আছিলোঁ। সেই গতিকে আমি উৎফুল্লিত আৰু ৰাইজৰ হৈ আমিও যাতে দুগুণ উৎসাহেৰে কাম কৰিব পাৰোঁ এই পৌৰসভাৰ জৰিয়তে ৰাইজৰ উপকৃত হওক বা আমিও আমাৰ ভৱিষ্যতখিনি নিশ্চিত হৈছে তাৰ কাৰণে আমি যথেষ্টখিনি বহুত সুখী হৈছোঁ। তাৰমানে আমি কৰ্মবৃন্দই নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকী কি ক'ব যে প্ৰায় এটা দশক আপোনালোকে এটা কাম কৰি আছে তাৰপিছত এতিয়া নিয়মীয়াকৰণৰ কথা কৈছে? মই মানে কি বুলি ক'ম, আমি বহুতেই আনন্দিত। আজি ইমান দিনৰ মূৰত তেখেতে ইমান ধুনীয়া এটা মানে সিদ্ধান্ত ল'লে তাৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াদেৱক আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। লগতে জয়ন্ত মল্ল ডাঙৰীয়াদেৱকো ধন্যবাদ দিলোঁ। হয়, আমাৰ লগত আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মী আছে। বহু বছৰৰ পৰা তেওঁ পিতৃও ইয়াতে কাম কৰিছিলে, তেওঁ যথেষ্ট সময় ইয়াতে কাম কৰিলে। এতিয়া নিয়মীয়াৰ যি কথা ওলাইছে আপোনাৰ নামটো আছে, কি ক'ব এই মুহূৰ্তত? ভাল লাগিছে, বহুত ভাল লাগিল। কি ক'ম আৰু মানে বহুতেই ভাল লাগিছে আৰু ইমান বছৰৰ মূৰত যে এনেকুৱা হ'ল বহুতেই ভাল লাগিল। নিশ্চয়কৈ উত্তৰ গুৱাহাটী পৌৰসভাৰ প্ৰায় 12 গৰাকী কৰ্মচাৰীৰ নিয়মীয়াকৰণৰ কথা হৈছে আৰু মোৰ লগত পৌৰসভাৰ কাৰ্যবাহী বিষয়া আছে জ্যোতি কংকন চৌধুৰী। তেওঁৰ পৰা জানিব বিচাৰিম যে ইয়াতে 12 গৰাকী কৰ্মচাৰী আছে, তেওঁলোকৰ কোনটো কি পোষ্টত বা কোন মহিলা কিমান আছিলে পুৰুষ কিমান আছিল? টোটেল আমাৰ পৌৰসভাত 12 গৰাকী ৰেগুলাৰ কৰ্মচাৰী আছিলে আৰু ৰেগুলাৰ কৰ্মচাৰীসকল 2013 চনৰ আগৰ যিসকল এপইণ্টমেণ্ট আছিলে তেওঁলোকৰ এতিয়া নিয়মীয়াকৰণ হ'ল, চৰকাৰী চাকৰিকৰণ। আৰু আই থিংক তেওঁলোকৰ মাজত মহিলা আছিলে 3 গৰাকী আৰু বাকী কেইগৰাকী পুৰুষ। চতুৰ্থ বৰ্গৰ মোৰ সম্ভৱ 4 গৰাকী আছে তাৰে মাজত, বাকী কেইগৰাকী তৃতীয় বৰ্গৰ। হয়, বাকী কেইগৰাকী তৃতীয় বৰ্গৰ। তাৰ বাহিৰে আমাৰ পৌৰসভাত ফিক্স পে কৰ্মচাৰী, মাষ্টাৰ ৰোলৰ কৰ্মচাৰী তেওঁলোকো আছে, কিন্তু তেওঁলোকৰ এপইণ্টমেণ্ট যিহেতু সেই 13 চনত পিছত হোৱা গতিকে তেওঁলোক সেই লিষ্টত নাই। এওঁলোকৰ বহুদিনীয়া যি মানে ধৰি লওক তেওঁলোকৰ হেৰিবোৰ আছিল, আবেদনসমূহ আছিল, সেইসমূহ চৰকাৰে সঁহাৰি জনাই তেওঁলোকৰ নিয়মীয়াকৰণ কৰিলে। আশা কৰিছোঁ তেওঁলোকৰ সমস্যাবোৰ এতিয়া সমাধান হ'ব আৰু তাৰ লগতে আমাৰ পৌৰসভাৰ যি কামৰ প্ৰডাক্টিভিটি সেয়াও বহুতখিনি ইম্প্ৰুভ হ'ব। ভালকৈ আমি ৰাইজক আৰু ভাল ছাৰ্ভিচ দিব পাৰিম এনেকৈ। আৰু এই খবৰটোৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ অসমৰ প্ৰায় 1014 গৰাকী কৰ্মচাৰী আনন্দিত হৈছে আৰু তাৰ লগতে উত্তৰ গুৱাহাটী পৌৰসভাৰো প্ৰায় 12 গৰাকী যি কৰ্মচাৰী আছে তেওঁলোকে আনন্দিত উৎফুল্লিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।